সুহানালেবা টপ 10 বাতৰিলৈ স্বাগতম। ছাত্ৰ জুবিন গাৰ্গলৈ ভাষাৰ ৰজা হেমচন্দ্ৰ বড়োৰ সফল অসমীয়া বঁটা পৰিৱেশ সুৰক্ষা সমিতিয়ে আগবঢ়াব বঁটা। নৱেম্বৰ মাহত প্ৰদান কৰা হ'ব এই বঁটা। বোকাজানৰ খটখটিত বহু লক্ষাধিক টকাৰ কানি জব্দ, নগদ ধনসহ পাঞ্জাৱৰ দলজিৎ সিং আৰু হৰজিৎ সিঙক আটক খটখটি আৰক্ষীৰ। শিৱসাগৰত মই জয়ী হ'বৰ বাবে মিত্ৰতাৰ প্ৰয়োজন নাই, মিত্ৰতা হওক বা নহওক ২৬ত আমি ডাবল ডিজিটৰ আসন পাম, বিধায়ক অখিল গগৈৰ এই মন্তব্য। ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ, দেৰগাঁৱত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু। অমৰনাথ যাত্ৰা ২০২৫ৰ বাবে অপাৰেশ্যন শিৱৰ অধীনত ৮৫০০ সৈন্য মোতায়েন ভাৰতীয় সেনাৰ, মোতায়েন ৫০,০০০ অধিক নিৰাপত্তাৰক্ষী। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্ত ১৫ পৃষ্ঠাজোৰা প্ৰতিবেদন দাখিল। ইঞ্জিন বন্ধ হোৱাৰ ফলতে দুৰ্ঘটনাত পতিত হৈছিল বিমানখন। AAIB-এ দাখিল কৰে তদন্তৰ প্ৰতিবেদন। দিল্লীত ভয়ংকৰ ঘটনা, হঠাৎ খহি পৰিল এটা ৪মহলীয়া অট্টালিকা, ধ্বংসাৱশেষৰ পৰা ৬গৰাকী লোকক উদ্ধাৰ আৰু এতিয়াও ৬গৰাকীকৈ লোক আবদ্ধ হৈ থকাৰ আশংকা। ১৩ আগষ্টত প্ৰকাশ পাব BTC নিৰ্বাচনৰ চূড়ান্ত ভোটৰ তালিকা। ২২ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। ১৮ আগষ্টত চূড়ান্ত হ'ব নিৰ্বাচনৰ ভোট কেন্দ্ৰ। গোৱালপাৰা উচ্ছেদস্থলীত অঘটন, উচ্ছেদৰ বাবে চৰমপন্থা লোৱাৰ চেষ্টা এজন লোকৰ। চৰমপন্থা লোৱাৰ চেষ্টা কৰা লোকজনৰ নাম ফয়জুল হক। ৰাষ্ট্ৰসংঘৰ বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত ভাৰতৰ মাৰাঠা সামৰিক প্ৰাকৃতিক দৃশ্য। পেৰিছত অনুষ্ঠিত বিশ্ব ঐতিহ্য সমিতিৰ ৪৭ সংখ্যক অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ। আৰু এয়া আছিল আজিৰ সুহানা লাইভৰ টপ 10 বাতৰি।